বেছি কৰি গ'ল ভাল পাইছে নাই অলপ ভাল পাইছে যি মেডিচিন অলপ লাগে সেইটো কিনি মানে হস্পিটেলত যিখিনি নাই আমাৰ অপাৰেটত আছে নাই জিঅ'ৰ পৰা নহওক কমপ্লিট ফ্ৰী হ'ব লাগে আৰু কিবা যদি কিনিও দিব লাগে তেতিয়া কোনো পেচেণ্টে যাতে পইচা যি কথাই নহওক কিয় এনেধৰণে দলবদ্ধভাৱে আক্ৰমণ কৰাটো সঁচাকৈয়ে বৰ নিন্দনীয় আৰু এটা কথা স্পষ্ট যে কৰবাত এই বাংলাদেশী মূলৰ মানুহখিনিয়ে কৰবাত নহয় কৰবাত কিবা এটা উৎসাহ পাইছে যেন লাগিছে আৰু নিশ্চয়কৈ আমি এটা সন্দেহ কৰিছো যে ধুবুৰীৰ বিজয়ে হয়তো ৰকিবুল হুছেইনৰ বিজয়ে হয়তো এই সকল মানুহক অলপ উৎসাহিত কৰিছে কিন্তু তেওঁলোকে জনা উচিত যে এতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ চলি আছে ভাৰতবৰ্ষত মোদী ডাঙৰীয়াৰ চৰকাৰ চলি আছে গতিকে খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ আৰু খিলঞ্জীয়া লোকৰ ওপৰত কোনোবাই আঙুলি টোৱাব হাত দাঙিব আমি কঠোৰ হাতেৰে দমন কৰিম তাত কোনো কম্প্ৰমাইজ হ'ব নোৱাৰে আজি সেইকাৰণে মই নিজে আহিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই ইয়ালৈ আহিছো আৰু খিলঞ্জীয়া লোকসকলক এই ধৰণে যি দলবদ্ধভাৱে আক্ৰমণ কৰিছে সেই সকল লোকৰ কিছু সংখ্যক আজি আটক কৰা হৈছে আৰু যোন ভিডিঅ' বা ইত্যাদি যিখিনি আমাৰ সাক্ষী ওলাই যে বা যিখিনি লিষ্টত ওলাই এজনো বাছি যাব নোৱাৰে সকলোকে আমি আৰক্ষীক নিৰ্দেশ দিছো যে এজনো বাছি নোযোৱাকৈ যাতে সকলোকে আটক কৰে আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব আৰু এটা কথা নিশ্চিত যে আমাৰ খিলঞ্জীয়া মানুহে চিন্তা কৰিব নালাগে আমাৰ ইয়াত যিখিনি কোচ ৰাজবংশী মানুহ আছে বা ইয়াত বিভিন্ন জনগোষ্ঠীয় মানুহ আছে সেই সকলে চিন্তা কৰিব নালাগে সকলো সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ চৰকাৰৰ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ